ISL ছিজন 2024-25 বৰ্ষৰ বৰ্তমানলৈকে সকলোখিনি মেচ শেষ হ'ল আৰু এতিয়া প্লে অফ মেচসমূহ আৰম্ভ হ'ব। এই প্লে অফ মেচসমূহ আৰম্ভ হ'ব 29 মাৰ্চ সন্ধিয়া 7:30 বজাত বেংগালুৰু FC আৰু মুম্বাই চিটি FCৰ মাজত প্ৰথমখন প্লে অফ মেচ হ'ব শ্ৰীকান্তাৰাভা ষ্টেডিয়াম বেংগালুৰুত। নেক্সট দ্বিতীয়খন প্লে অফ মেচ আছে নৰ্থ ইষ্ট ইউনাইটেড FC ভাৰ্চেছ জামছেদপুৰ FCৰ মাজত 30 মাৰ্চত সন্ধিয়া 7:30 বজাত জৱাহৰলাল নেহেৰু ষ্টেডিয়াম শ্বিলঙত। এই প্লে অফ মেচৰ পৰা যিকেইটা টীম জিকিব তেওঁলোকে 2 এপ্ৰিলত গোৱাৰ বিৰুদ্ধে খেলিব লাগিব আৰু যদি নৰ্থ ইষ্ট ইউনাইটেড FCয়ে জয়লাভ কৰে প্লে অফত তেনেহ'লে মোহন বাগানৰ লগত 3 তাৰিখে ছেমিফাইনেল খেলিব। ছেমিফাইনেল মেচ কেইখন 2 এপ্ৰিল, 3 এপ্ৰিল, 6 এপ্ৰিল আৰু 7 এপ্ৰিলত অনুষ্ঠিত হ'ব। কোন কোন ঠাইত অনুষ্ঠিত হ'ব সেয়া এতিয়ালৈকে জনোৱা হোৱা নাই। আৰু ISL ছিজন 2024-25 বৰ্ষৰ ফাইনেল মেচখন 12 এপ্ৰিলত সন্ধিয়া 7:30 বজাত অনুষ্ঠিত হ'ব বুলি গম পোৱা গৈছে। এতিয়া প্লে অফ মেচত টীম নৰ্থ ইষ্ট ইউনাইটেড FCৰ কোন কেইজন খেলুৱৈ খেলাৰ সম্ভাৱনা আছে সেয়া আপোনালোকক জনাম। মোৰ চেনেলটো যদি আপোনালোকে চাই ভাল লাগে তেনেহ'লে ছাবস্ক্ৰাইব এটা কৰি দিব আৰু ভিডিঅ'বোৰ চাই কেনে পায় কমেণ্ট এটা কৰি জনাব। এইবাৰ 2024-25 বৰ্ষৰ ISLৰ ছিজনটোত নৰ্থ ইষ্ট ইউনাইটেড FCয়ে জয়লাভ কৰিবনে আপোনালোকে কি ভাবে সেয়াও কমেণ্ট কৰি জনাব। নৰ্থ ইষ্ট ইউনাইটেড FCৰ যি খেলৰ প্ৰদৰ্শন এনে লাগিছে যেন জয়লাভ কৰি কাপটো এইবাৰ নৰ্থ ইষ্ট ইউনাইটেড FCয়ে নৰ্থ ইষ্টলৈ লৈ আহিব। টীম নৰ্থ ইষ্ট ইউনাইটেড FCৰ প্লে অফৰ স্কোৱাডসমূহ আমি এতিয়া আপোনালোকক জনাম। নম্বৰ 1ত থাকিব MK মিছু গ'লকিপাৰ। নম্বৰ 2 আলাদ্দিনে আজাৰিয়ে ফৰৱাৰ্ড। নম্বৰ 3 যতীন মেদাথিল সুব্ৰন ফৰৱাৰ্ড। নম্বৰ 4 ৰিদম তালাং ফৰৱাৰ্ড। নম্বৰ 5 মোহাম্মদ বিমিমাৰ ডিফেন্ডাৰ। নম্বৰ 6 থয় সিং হয়ড্ৰম মিডফিল্ডাৰ। নম্বৰ 7 লুইচ নিকছন মিডফিল্ডাৰ। নম্বৰ 8 আসিৰ আখতাৰ ডিফেন্ডাৰ। নম্বৰ 9 মিচেল জেবেকো মিডফিল্ডাৰ। নম্বৰ 10 নেষ্টৰ এলবাইছ ডিফেন্ডাৰ। নম্বৰ 11 গুলেৰেমিও ফাৰ্নাণ্ডেজ ফৰৱাৰ্ড।